हेलो स्टूडेंट्स आज লৈছো ক্লাस 7 और विज्ञान और पार्ट 1 और 3 নম্বৰ চেপ্টাৰ প্ৰকৃতি লব্য আমলিক খাৰকীয় আৰু প্ৰথম দবৰ পাৰ্টৰ সকলোবোৰ কোৱেশ্চন আনসাৰ আলোচনা কৰিম গতিকে ভিডিওটো সম্পূৰ্ণকৈ চাই যাবা আৰু যিসকলে এইটো চেনেলত নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু যাতে এনেধৰণৰ ভিডিওবিলাক সকলোতকৈ আগলৈ পাবলৈ সক্ষম হোৱা শুদ্ধটো এক নম্বৰটো আছে শুদ্ধটোটো বাছি লিওৱা তুমি এখন ৰঙা লিটমাছ কাগজ এবিধ দ্ৰৱত ডুবাই দিলা আৰু ই নীলা হৈ গ'ল তলৰ কোনটো দ্ৰৱ ইয়াক আকৌ ৰঙা ৰঙলৈ পৰিৱৰ্তন কৰিব এইটো হ'ব ভিনেগাৰ অপশন বি টো কারেক্ট হ'ব তোমালোকৰ কিতাপত আছে ইয়াৰ পৰা চাই লবা মই অপশনটো ডাইৰেক্ট দি দিছো শুদ্ধ অপশনটো তাৰ পিছত আছে 2 নম্বৰটো চাই যোৱা বিভিন্ন ধৰণৰ সূচকৰ সহায়ত তিনিবিধ দ্ৰৱ পৰীক্ষা কৰা হ'ল এ ৰঙা লিটমাছক নীলা ৰঙলৈ পৰিৱৰ্তন কৰে আকৌ বিয়ে হালধিৰ দ্ৰৱক ৰঙা ৰঙলৈ পৰিৱৰ্তন কৰে আৰু সিয়ে ৰঙা গোলাপৰ আৰক সেউজীয়া ৰঙলৈ পৰিৱৰ্তন কৰে তলৰ কোনটো শুদ্ধ মিল আছে গতিকে অপশন সি টো হ'ব ক্ষাৰকীয় এ টো ক্ষাৰকীয় বি টো ক্ষাৰকীয় সি টো ক্ষাৰকীয় সি টো অপশন সি টো কারেক্ট হ'ব গোটেইকেইটা ক্ষাৰকীয় হ'ব অপশন সি টো ক্ষাৰকীয় তিনিটাই ক্ষাৰকীয় হ'ব তাৰ পিছত আছে 3 নম্বৰ কোৱেশ্চনটো তলৰ কোনটো প্ৰাকৃতিক ক্ষাৰকীয় দ্ৰৱত সেউজীয়া হ'ব এটো হ'ব ৰঙা গোলাপৰ আৰক অপশন এ টো কারেক্ট হ'ব তাৰ পিছত আছে 4 নম্বৰ এজন খেতিয়কে দেখা পালে যে খেতিৰ মাটিখিনি অধিক আমলিক হোৱাৰ বাবে শস্যৰ বৃদ্ধি ভাল কৰা নাই মাটিখিনিত প্ৰভাৱিত কৰাৰ বাবে তলৰ কোনবিধ পদাৰ্থ মাটিৰ লগত মিহলাব লাগিব এইটো হ'ব পুৰাচুন বা চুন বা চক মাটি এইকেইটা হ'ব অপশন বি টো হ'ব অপশন ডাইৰেক্ট বি টো শুদ্ধ যিটো এইটো ডাইৰেক্ট দি দিছো তাৰ পিছৰটো চাই যোৱা চুটি আৰু দীঘল প্ৰশ্নৰ উত্তৰ 2 নম্বৰৰ প্ৰশ্ন ৰিয়াই এটা ৰঙা পৰুৱাই কামুৰিলে আৰু তাইৰ ককাকে পানী মিহলোৱা বেকিং সোডা লগাই দিলে ইয়াৰ কাৰণ ব্যাখ্যা কৰা ইয়াৰ উত্তৰটো হ'ব ৰঙা পৰুৱাই কামুৰিলে ছালৰ ভিতৰত ফৰ্মিক এসিড নামৰ এবিধ আম্লিক পদাৰ্থ নিহৰণ হয় বা থাকে অৰ্থাৎ পৰুৱাৰ শুঙত এনেকুৱা কোৱেশ্চন আহিব পাৰে পৰুৱাৰ শুঙত কি এসিড থাকে ফৰ্মিক এসিড থাকে বেকিং সোডা এবিধ মৃদু ক্ষাৰকীয় পদাৰ্থ যেতিয়া ইয়াক কামুৰা ঠাইত লগোৱা হয় ই এসিডৰ প্ৰভাৱক প্ৰশমিত কৰে আৰু বিষ আৰু পুৰণিৰ পৰা সকাহ দিয়ে আৰু সেই কাৰণে এই দ্ৰৱটোক লগোৱা হয় তাৰ পিছৰ কোৱেশ্চন আছে ৰবিক হালধিৰ প্ৰলেপ লগোৱা কাগজ আৰু ৰক্তহীন জুলীয়া পদাৰ্থ যেনে চাবোন পানী দিয়া হ'ল দ্ৰৱটোৰ প্ৰকৃতি চিনাক্ত কৰিবলৈ হালধিৰ কাগজ টুকুৰাটো কি পৰ্যবেক্ষণ কৰিব লাগিব তো আনসাৰ হ'ব হালধিয়ে ক্ষাৰকৰ সংস্পৰ্শত ৰঙা ৰং ধাৰণ কৰে চাবোন পানী ক্ষাৰকীয় হোৱাৰ বাবে হালধিৰ প্ৰলেপ লগোৱা কাগজ টুকুৰাটো চাবোন পানী দিলে কাগজখনৰ ৰং হালধীয়াৰ পৰা ৰঙা ৰঙলৈ পৰিৱৰ্তন হ'ব তাৰ পিছৰখিনি চাই যোৱা তাৰ পিছৰ কোৱেশ্চনত দিয়া আছে তোমাৰ বন্ধুৰ এজনক জন্মদিনৰ গোপন বাৰ্তাৰ আচৰিত কৰিবলৈ বিচাৰিছা তুমি বাৰ্তাটো লিখোতে কোনবিধ প্ৰাকৃতিক দ্ৰব্য ব্যৱহাৰ কৰিবা আৰু কোনবিধ প্ৰাকৃতিক সূচক ছটিয়াই বাৰ্তাটো প্ৰকাশ কৰিবা এটা পৰীক্ষাৰ চানেকি প্ৰস্তুত কৰা তো আনসাৰটো চাই যোৱা তো হ'ব উত্তৰ লিখিবলৈ ব্যৱহাৰ কৰা দ্ৰৱটো নেমুৰ ৰস বা আম্লিক পদাৰ্থ আৰু ইয়াক প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা সূচক হ'ল ৰঙা বন্ধাকবিৰ ৰস পৰীক্ষাৰ চানেকি প্ৰথম এখন বগা কাগজ নেমুৰ ৰহেৰে গোপন বাৰ্তাটো লুকাই ল'ব লাগে আৰু শুকোৱাৰ পিছত আখৰবোৰ অদৃশ্য হৈ পৰিব আৰু এতিয়া বাৰ্তাটো পঢ়িবলৈ তাৰ ওপৰত ৰঙা বন্ধাকবিৰ ৰস ছটিয়াই দিলে অম্ল আৰু সূচকৰ ক্ৰিয়াৰ ফলত বাৰ্তাটো স্পষ্ট গাঢ় গুলপীয়া ৰঙলৈ জিলিকি উঠিব তাৰ পিছৰটো আছে এবিধ দ্ৰৱই নীলা অপৰাজিতা আৰক সেউজীয়া ৰঙলৈ পৰিৱৰ্তন কৰে দ্ৰৱটোৰ প্ৰকৃতি কেনেকুৱা ইয়াত ঔটেঙাৰ ৰস বা ভিনেগাৰ যোগ কৰিলে কি পৰিৱৰ্তন হ'ব চাই যোৱা উত্তৰ হ'ব ইয়াৰ উত্তৰটো চাই যোৱা নীলা অপৰাজিতাৰ আৰক সেউজীয়া কৰা দ্ৰৱটোৰ প্ৰকৃতি ক্ষাৰকীয় ইয়াত ঔটেঙাৰ ৰস বা ভিনেগাৰ যিবোৰ অম্ল আৰু এচিড থাকে যোগ কৰিলে প্ৰশমন বিক্ৰিয়া ঘটিব আৰু দ্ৰৱটোৰ সেউজীয়া ৰংটো লাহে লাহে নোহোৱা হৈ পৰিব তাৰ পিছৰ কুৱেশ্চনটো চাই যোৱা যে ৰঙা গোলাপৰ আৰকৰ সৈতে আঙুৰৰ ৰস মিহলোৱাৰ পিছত দ্ৰৱটোৰ ৰং ৰঙাচুৱা হয় আৰু এই দ্ৰৱটো বেকিং সোডা মিহলোৱাৰ হয় তেন্তে কি হ'ব কাৰণ দৰ্শোৱা উত্তৰ হ'ব দ্ৰৱটোৰ ৰং ৰঙাচুৱাৰ পৰা সেউজীয়া হৈ পৰিব কাৰণ আঙুৰৰ ৰস আম্লিক হোৱাৰ বাবে গোলাপৰ আৰক ৰংচুৱা হৈ আহিছিল তাত ক্ষাৰকীয় বেকিং সোডা যোগ কৰিলে
অম্ল প্ৰশমিত হয় আৰু দ্ৰৱটো খাৰকীয় হৈ পৰাৰ বাবে গোলাপৰ আৰু সেউজীয়া ৰঙলৈ পৰিৱৰ্তন কৰিব। তাৰ পিছত আছে তলৰ কোনটো দ্ৰব্য হালধি সনা কাগজত অদৃশ্য বাৰ্তা লিখাৰ বাবে ব্যৱহাৰ কৰা হয় আৰু কিয় ব্যৱহাৰ কৰা হয় ব্যাখ্যা কৰা। নেমু টেঙাৰ ৰস, চাবোন পানী, গাখীৰ, ভিনেগাৰ। কিন্তু চাবোন পানী হ'ব, কাৰণ চাবোন পানী খাৰকীয়া আৰু ই হালধি সনা কাগজৰ সৈতে বিক্ৰিয়া কৰি হালধিৰ ৰংটো ৰঙা ৰঙলৈ সলনি কৰে, যাৰ ফলত বাৰ্তাটো দৃশ্যমান হৈ পৰে। তাৰ পিছত আছে তাৰ পিছৰ কুৱেশ্যনটো চাই যোৱা। তাৰ পিছৰ কুৱেশ্যনত দিয়া আছে যে তোমাৰ হাতত হালধি সনা কাগজ আৰু 3বিধ দ্ৰব্য চেনিৰ দ্ৰৱ, পানী আৰু নেমু টেঙাৰ ৰস আৰু বেকিং ছ'ডা আছে। কোনকেইটা দ্ৰব্য ৰঙৰ কোনো ধৰণৰ পৰিৱৰ্তন নেদেখুৱাই তোমাৰ উত্তৰৰ যুক্তি দিয়া। নেমু টেঙাৰ ৰস আৰু পানী, চেনিৰ ৰস আৰু পানী, নেমু টেঙাৰ ৰসে বা পানীয়ে হালধি সনা কাগজৰ ৰঙৰ কোনো পৰিৱৰ্তন নেদেখুৱায়, কাৰণ হালধিয়ে কেৱল ক্ষাৰকীয় পদাৰ্থৰ সৈতেহে ৰঙা ৰং দেখুৱায়, কিন্তু চেনিৰ পানী হলে প্ৰসম আৰু নেমুৰ ৰস হলে আম্লিক। তাৰ পিছত আছে তাৰ পিছৰ কুৱেশ্যনটো চাই যোৱা। তুমি ঘৰতে প্ৰাকৃতিক সূচক প্ৰস্তুত কৰিব বিচাৰিছা, তাৰ বাবে ব্যৱহাৰ কৰিব পৰা এবিধ ফুল বা ফল মছলাৰ সূচক কোন, কেনেকৈ চিনাক্ত কৰিবা, এইটো অম্ল নে ক্ষাৰক, কিদৰে প্ৰক্ৰিয়াটো বৰ্ণনা কৰিবা। আমি ৰঙা গোলাপৰ পাহি ব্যৱহাৰ কৰি সূচক প্ৰস্তুত কৰিব পাৰো। প্ৰস্তুত প্ৰণালী: কিছু ৰঙা গোলাপৰ পাহি এটা পাত্ৰত লৈ অলপ গৰম পানী যোগ কৰিব লাগে। পানীখিনিয়ে পাহৰি ৰং সম্পূৰ্ণ শুহি নোলোৱালৈকে থৈ দিব লাগে। তাৰ পিছত পানীখিনি চেকি ল'লে গোলাপৰ সূচক প্ৰস্তুত হয়। বিক্ৰিয়া: আৰু এই সূচকটোৰ অম্লৰ সংস্পৰ্শত গাঢ় গুলপীয়া মেজেণ্টা আৰু ক্ষাৰকৰ সংস্পৰ্শত সেউজীয়া ৰঙলৈ পৰিৱৰ্তন হয়। তাৰ পিছৰ কুৱেশ্যনত আছে যে ৰিয়াই হালধি কাগজৰ পটি এটা এবিধ জুলীয়া পদাৰ্থত ডুবাই দিয়া ৰঙা ৰং হৈ গ'ল, তেতিয়া তাই অলপ ভিনেগাৰ যোগ কৰি দিলে আৰু হালধি কাগজৰ পটিটো আকৌ হালধীয়া ৰঙৰ হৈ পৰিল। প্ৰক্ৰিয়াটো কি? এই প্ৰক্ৰিয়াটো হ'ল প্ৰশমন বিক্ৰিয়া। ইয়াত প্ৰথম দ্ৰৱটো ক্ষাৰক আৰু ভিনেগাৰ বা অম্ল প্ৰশমিত কৰাৰ ফলত হালধিৰ পটিটো পুনৰ নিজৰ আচল ৰং ঘূৰাই পাইছে। পিছত আছে 3 নম্বৰ তালিকা এখন। এইটো ইমান ইম্পৰ্টেণ্ট নহয়, তথাপিও চাই যোৱা। ইমান ইম্পৰ্টেণ্ট নহয় যদিও চাই যোৱা। তাৰ পিছত আছে তালিকাখন পূৰণ কৰা, এইটোও চাই যোৱা। তাৰ পিছত আছে খালী ঠাই পূৰণ কৰা, এইটো ইম্পৰ্টেণ্ট, একেবাৰে লাষ্ট পেজত যাব লাগিব, এইটো ইম্পৰ্টেণ্ট আছে, বহুত ইম্পৰ্টেণ্ট। ইয়াত ল'ৰাজনৰ নাম বেলেগ আহিল, কিন্তু কিতাপত বেলেগ নাম দিয়া আছে। কিতাপত নামটো দিয়া আছে যে নহয়, ঠিকেই দিয়া আছে, ৰাহুলে মেলাত গৈ মছলাযুক্ত খাদ্য খাইছিল আৰু পিছত পেটৰ অস্বস্তিত ভুগিছিল, আৰু তেওঁৰ এই খালী ঠাইবোৰ ইয়াত দিয়া আছে। তেওঁৰ পেটত অত্যাধিক ডেছ এচিড উৎপন্ন হোৱাৰ বাবে এনে হৈছিল। হাইড্ৰক্লৰিক এচিড, খালী ঠাইত হ'ব হাইড্ৰক্লৰিক এচিড। তাৰপিছত আছে পেটত অত্যাধিক অম্ল উৎপন্ন হলে ডেছ অৱস্থাৰ সৃষ্টি হয়, অম্লতা বা এচিডিটিৰ সৃষ্টি হয়। চি নম্বৰত আছে সুস্থ বোধ কৰাৰ বাবে ৰাহুলক মাকে ডেছ নামৰ ঔষধ তাকে খাবলৈ দিলে, এণ্টাচিড দিলে, আৰু এই ঔষধ এবিধ অম্ল ক্ষাৰক, এইটো হ'ব ক্ষাৰক। পিছত আছে ক্ষাৰকে পেটৰ অতিৰিক্ত অম্লৰ সৈতে বিক্ৰিয়া কৰে আৰু প্ৰক্ৰিয়াটো হ'ল প্ৰশমন, ডেছত হ'ব প্ৰশমন। F নম্বৰ ই লৱণ আৰু পানী প্ৰস্তুত কৰি সকাহ আনিব পাৰে। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু।